বন্ধুসকল, অথনি আমাৰ মাজৰ পৰা আমি এজন মূল্যৱান ৰত্নক হেৰুৱালোঁ। নিশ্চয় তেখেতক লৈ আমি গোটেই অসমবাসীয়ে খুবেই আৱেগিক, খুবেই অনুতপ্ত। নিশ্চয় মই এই ভিডিঅ'টোৰ জৰিয়তে কিছু ডিজিটেল ক্ৰিয়েটৰ, কিছু ইউজাৰসকলক জনাব বিচাৰিছোঁ যে আপোনালোকে সঁচাই মিছাই জুবিন দাৰ নামত কিছুমান এনে পোষ্ট বা কিছুমান এনে ভিডিঅ' শ্বেয়াৰ কৰি আছে, যি পোষ্ট বা যি ভিডিঅ'ৰ শ্বৰ্টছ আপোনালোকে নিজেও নাজানে। নিশ্চয় আপোনালোকে ইয়াৰ পৰা কি পাব কি নাপাব মই সেইটো ক'বলৈ নাযাওঁ, মাথো আপোনালোকক কয় এনে এটা জটিল পৰিস্থিতিৰ মাজত আপোনালোকে এনে ভিডিঅ'সমূহ, যিবোৰ ভিডিঅ' 100% মিছা, নিশ্চয় আপোনালোকে সেইবোৰো জনা নজনাকৈ শ্বেয়াৰ কৰি আছে। ইয়াৰ পৰা কিনো লাভ হ'ব আপোনালোকৰ কিন্তু গম নাপাওঁ। মই দেখিছোঁ বহু ডাঙৰ বা সৰু ইউজাৰসকলেও শ্বেয়াৰটো কৰিছে, ডাঙৰ ইউজাৰসকলেও শ্বেয়াৰ কৰি আছে। আপোনালোকে এই ভিডিঅ' বা এই পষ্টসমূহ শ্বেয়াৰ কৰাৰ আগত নিশ্চয় এবাৰ হ'লেও অনুভৱ লগতে ভাবিব লাগিছিল বুলি মই অনুভৱ কৰোঁ।